নমস্কাৰ মই সকলো যৌথিক অনুৰাগীসমূহৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আগৰে ভিডিঅ' এটাত আপোনালোকক ষষ্ঠ স্থানৰ অৱস্থানগত গ্ৰহসকলৰ বিষয়ে কিছু কথা কৈছোঁ। যিসকলে চাই ল'ব। মুখ্যতঃ ষষ্ঠ স্থানৰ পৰা অকল যে বেমাৰ আজাৰ হ'ব বিচাৰ সেইটো নহয়, তাৰ বাহিৰেও তাৰ পৰা বহুত ক্ষেত্ৰত মানে বেলেগ বেলেগ ছাইডতো বিচাৰ এটা কৰা যায়। বিশেষকৈ আপোনাৰ শত্ৰু কেনেকুৱা হ'ব পাৰে, বিশেষকৈ শত্ৰুৰ পৰা আপোনাৰ কেনেকুৱা অনিষ্ট হ'ব পৰা সম্ভাৱনা থাকে ষষ্ঠ স্থানৰ গ্ৰহ লৈ পেলাই সেই বিষয়ে কোৱা গৈছে। তাৰ লগত আপোনাৰ স্বাস্থ্য কেনেকুৱা হ'ব, বেমাৰ আজাৰ কেনেকুৱা হ'ব পাৰে, আনকি ষষ্ঠ স্থানৰ অৱস্থানগত গ্ৰহৰ পৰাও আপোনাৰ কেতিয়াবা বদনামো হ'ব পাৰে। শুভ ফলো দিব যে তাৰ লগত কিন্তু কিছুমান ক্ষেত্ৰত আনুষংগিক কিছু ফল আপোনালোকে পাব। সেই বিষয়ে কিছু হ'লেও আপোনালোকক কিছু গোটাই দিব নোৱাৰিলে কিছু হ'লেও ভাগ এটা মই দিব বিচাৰিছোঁ। কাৰণ যিহেতু আমাৰ জীৱনত আমি সময় সাপেক্ষে আমাৰ বিষয়ে বহু কথা জানিব লগা হয়। বিশেষকৈ আমি যিমানে টকা পইচা নাথাকক কিয় ৰিপুস্থান, মই আগতে কৈছোঁ ৰিপুস্থানত গ্ৰহ নথকাটোৱে ভাল কোৱা আছে, বা অষ্টম স্থানত গ্ৰহ থকাতকৈ নথকাই ভাল। কিয়? মূল কাৰণটো তাত থকা মানে আপোনাৰ ভাল হ'ব, তাৰ লগত কিন্তু আপোনাৰ বহু ক্ষেত্ৰত অসুবিধাও দিব। ধৰক আপোনাৰ বহুত টকা পইচা পালে কি হ'ব? যদি আপোনাৰ বেমাৰে হৈ থাকে, বহুত কথা থাকে, ঠিক সেনেকুৱা কথা। কিন্তু মই এটা কথা আগতেও কৈছোঁ যে আমাৰ ষষ্ঠ স্থানত অৱস্থান কৰা গ্ৰহৰ ফলতকৈ একচুৱেলি ষষ্ঠপতি য'ত থাকে তাৰ পৰা আৰু বহু কথা গম পোৱা যায়। সেইকাৰণে কোৱা হয় যে ষষ্ঠপতি যিটো স্থানতে নাথাকক কিয় তাৰ ফল বহু পৰিমাণে অশুভ কৰি তোলে। আপুনি ভোগ কৰিব লাগিব, তাৰ পৰাই ভোগ কৰিব লাগিব। গতিকে দুটা ছাত্ৰ আমাৰ বিচাৰৰ ক্ষেত্ৰত আহি যায়। এটা আপোনাৰ ষষ্ঠ স্থানৰ পৰা যিদৰে আপোনাৰ আহি যায় শত্ৰু, আপোনাৰ স্বাস্থ্য কেনেকুৱা হ'ব, আপোনাৰ বেমাৰ আজাৰ কেনেকুৱা হ'ব পাৰে, কি ছাইডত বেমাৰ হ'ব পাৰে, সেই ৰিগাৰ্ডিং তাৰ লগতো আপোনাৰ বদনাম হওক বা কিবা হওক কিছুমান বস্তু আহি যাব। ঠিক সেইদৰে ষষ্ঠপতি বিশেষকৈ কোৱাই আছে যে ষষ্ঠপতি হওক, দ্বাদশপতি হওক, এইবিলাকৰ পৰা বিশেষকৈ বা অষ্টমপতি এইবিলাকৰ অৱস্থান, সেই অধিপতিটো অৱস্থানগত ফলটো অকণমান সুকীয়া হয়। আৰু সেইমতে আমাৰ দশা কালত বিশেষকৈ ফল ভোগ কৰা যায়। আমাৰ দশা কালত সেইমতে ফল ভোগ কৰা যায়। গতিকে আজি মই ক'ব বিচাৰিছোঁ যে ষষ্ঠপতি 12টা ভাৱত, তাৰমানে লগ্নৰ পৰা আমাৰ শেষ ব্যয়স্থান তাৰলৈকে থাকিলে ষষ্ঠপতি, আপুনি ষষ্ঠপতি যিয়েই নহওক, ধৰ ইফাল সিফাল হৈ যাব, তথাপিতো যিয়েই নহওক কিয় তাৰ ফলটো কি হিচাপত আপোনাৰ নিৰ্ণয় কৰা আছে সেইটো পিছত বিচাৰ্য বিষয়। আচল বিষয়টো ভালকৈ বিশ্লেষণ কৰিব এষ্ট্ৰলজাৰে, জ্যোতিষী কৰিব। তথাপিতো আপোনালোকে নিজে কিছু জানি চাওক। মইতো কৈছোঁ যে বহু কথা একো নজনাকৈ থকাতকৈ অলপ জানি থকচোন। সেইকাৰণে কৈছোঁ জ্যোতিষ অনুৰাগী শব্দটো। আৰু যিবিলাকে জ্যোতিষক বিশ্বাস নকৰে সেইসকলৰ কাৰণে প্ৰয়োজন নাই। যদি আপোনাৰ লগ্নত থাকে ষষ্ঠপতি, যাব কিন্তু ভাল গুণো দিব, কিন্তু এইটো মই কৈছোঁ দুটা ছাইড থাকিব, এটা আপোনাৰ ভাল থাকিব, এটা বেয়া থাকিব। যেনেকৈ অৱস্থানগত ষষ্ঠ স্থানৰ যিটো, আৰু ঠিক সেইদৰে যদি লগ্নত থাকে ষষ্ঠপতি কি হয়, সেই জাতক কিন্তু গুণৱান হয়। আমি লগে লগে ক'লেই নহ'ব যে আপোনাৰ ষষ্ঠত অমুক আছে গতিকে আপোনাৰ অমুক বেয়া হ'ব, শনি আছে গতিকে আপোনাৰ গোটেই জীৱনটো, সেইটো ভুল। একচুৱেলি আমি বেয়াটো আগত টানি আনো, কাৰণ আমাৰ স্বাভাৱিকতে দুৰ্বলতা থাকে না, আমাৰ সেইবিলাকতে অলপ দুৰ্বলতা থাকে। সেইকাৰণে আমাৰ যেনেকৈ সুখৰ সময়খিনি আমাৰ মনত নাথাকে, দুখৰ সময় কিন্তু আপোনাৰ বাৰ মনত থাকে।
জীৱনত আপুনি কিমান সুখ ভোগ কৰিছে, কিমান ভোগ কৰিছে, সেইটো আপোনাৰ কিন্তু লুকআউট মাইণ্ডত টানি আনিব নোৱাৰিব। কিন্তু আপুনি যদি কিবা কৰি যদি এটা বছৰ যদি অত্যন্ত দুখত পৰিছে, কিন্তু আপুনি মনত পৰি থাকিব, আপোনাৰ বৃদ্ধকালক লাগিব যে মোৰ বিয়াৰ আগত এনেকুৱা এটা সমস্যা হৈছিল, কোনোমতে বাচি গৈছোঁ, বা বিয়াৰ পিছত এনেকুৱা এটা সমস্যাত ভুগিছোঁ, কথা আছে। সেইটো কিন্তু আপোনাৰ বাৰে বাৰে আহিব। তাৰ মাজত যদি বাকীখিনি যি ভোগ কৰিছে সেইটো নাহে। সেইকাৰণে কৈছোঁ যে কি হয়, এটা থাকিল যে যদি ষষ্ঠপতি চাব ফলবিলাক, ষষ্ঠপতি যদি আপুনি যি ষষ্ঠপতি লগ্নত থাকে, সেই জাতক কিন্তু কি কোৱা আছে শাস্ত্ৰত, যে আপুনি গুণৱান হ'ব, আপুনি সাহসী হ'ব, ধনী হ'ব। চাওক ষষ্ঠপতিৰ পৰা কি দিছে। কিন্তু আপুনি অপুত্ৰ হ'ব, আপোনাৰ পুত্ৰ সন্তান নাথাকে, ধনী হ'ব, কিন্তু আপুনি অপুত্ৰ হ'ব। জাতকৰ জ্ঞাতিবৰ্গ শত্ৰু হৈ পৰে, নিজৰ সম্পৰ্কীয় মানুহ শত্ৰু হৈ পৰে, জীৱনত নানা কষ্ট ভোগ কৰিব লগা হয়। কি জীৱনত কৰিব লগা হ'ব কিন্তু আপুনি লগ্নত থাকিলে, লগ্ন হোৱা মূল আপোনাৰ শৰীৰটো, গতিকে তাৰ লগত আপুনি জীৱনত গোটাই জীৱনটোত মাজে মাজে আহি থাকিব আপোনাৰ, যদি লগ্ন ভাৱত ষষ্ঠপতি থাকে। সেইটো ক'লোঁ যে কি হৈ পৰে, নিজৰ সম্পৰ্কীয় জ্ঞাত শত্ৰু হৈ পৰে। মূল কাৰণটোৱে হ'ল ইয়াত একচুৱেলি আপুনি কিন্তু ধনী হ'ব, এইটো কিন্তু সত্য। গতিকে আমি লগে লগে কওঁ আৰু যে অমুক গ্ৰহ, সেইটো নহয়, থাকিব। যদি দ্বিতীয়পতি যদি দ্বিতীয় স্থানত থাকে, চাব যদি ষষ্ঠপতি দ্বিতীয় ভাৱত ধন ভাৱত থাকে, তেতিয়াও জাতক সাহসী হয়। আচল বস্তুবিলাক চাব, অকল নিগেটিভ ছাইডটো চালেই নহ'ব, পজিটিভ ছাইডটো অকণমান নিজে জনাটো দৰকাৰ বুলি কৈছোঁ, যে আপোনালোকে ভাবিব পাৰে, তেতিয়া কিছু এটা গম পাব। এই যে মই ক'লোঁ যে লগ্নত যদি আপোনাৰ যদি ষষ্ঠপতি থাকে, তেতিয়া গম পাব যে অসুখ বিসুখ হ'লে গম পাব যে এইটো মোৰ আছেই। গতিকে আপুনি টকা ধনী হ'ব, গতিকে আপোনাৰ টকাটো ক'ত ৰাখিব পাৰিব নেকি? খৰচ কৰা ৰাস্তা এটা নালাগিব, কিবা এটা ৰাস্তা থাকিব। গতিকে দ্বিতীয় ভাৱত যদি থাকে, ধন ভাৱত থাকে, জাতক সাহসী হ'ব। এই যাতে সাহসী হয়, কুল গৌৰৱ হয়, নিজ কৰ্মত নিষ্ঠাৱান হয়। চাব যদি ষষ্ঠপতি ধনস্থানত থাকে, কিন্তু দুষ্ট প্ৰকৃতিৰ হয়, আপুনি ধনটো আজিব, কিন্তু আপোনাৰ সেই নহয় আৰু, কাৰণ প্ৰকৃতিটো কিন্তু আপোনাৰ দুষ্ট প্ৰকৃতিৰ হয়। শত্ৰুৰ দ্বাৰা আপোনাৰ অৰ্থনাশ, কিন্তু এইটোও থাকিল, আপুনি সাহসী যিমান নহওক কিয়, শত্ৰুৰ দ্বাৰা আপোনাৰ অৰ্থনাশ হ'ব। এইটো যদি ষষ্ঠপতি দ্বিতীয় ধন ভাৱত থাকে। যদি তৃতীয়ত থাকে, এইটো পৰাক্ৰম ভাৱ, ভাতৃভাৱ বুলি কোৱা হয়। তৃতীয় ভাৱত যদি ষষ্ঠপতি থাকে, সেই জাতক মহাক্ৰোধী হয়। এইটোতো অলপ হিংসাপৰায়ণ হয় আৰু চঞ্চল টাইপৰ হয়। সেই জাতকৰ ভাতৃ নাথাকে, ভাতৃহীন হয়। আজিকালিতো নকওঁ, আজিকালিতো আগৰে কথা, এইবিলাক বহুত কথা। আজিকালিতো এটাই বা দুটাতে শেষ হয়, কিন্তু এটা সন্তানতে শেষ হৈ আছে বহুতৰে। আগৰ মতে আৰু ভাতৃহীন আগতে লাগিছিল, আজিকালি মানে ঘৰ পৰিয়ালত মানে গপগপাকে। গতিকে সেইমতে আছিল কি, ভায়েকৰ লগত শত্ৰুভাৱ থাকে যদি ষষ্ঠপতি তৃতীয়, তাতো ভাতৃভাৱ বুলি কোৱা হয়। গতিকে সেইকাৰণে কৈছোঁ যে কি হয়, সেইসকল জাতকৰ ভাতৃৰ লগত সম্পৰ্ক সিমান শুভ নহয়। কিন্তু আনমালে কৈছে কি, জাতক প্ৰভূত অৰ্থশালী হয়। গতিকে মনত ৰাখোঁ, ষষ্ঠপতি যদি তৃতীয় ভাৱত থাকে, গম পালে এতিয়া। অকল এইটোতো থাকিব, তাৰ লগত কি আছে, জাতক প্ৰভূত অৰ্থশালী হয়, কিন্তু ৰোগীয়া হয়। এই যে মই ক'লোঁ, আগৰ বাৰতে কৈছোঁ, টকা পইচা বহুত আছে, মনৰ শান্তি নাথাকা অৱস্থাটো। গতিকে তৃতীয় যদি ষষ্ঠপতি তৃতীয় ভাতৃভাৱত থাকিলে, এইটোৱে হ'ল আটাইতকৈ প্ৰব্লেম, যে যথেষ্ট টকা পইচা থাকিলেও আপোনাৰ কিন্তু আপুনি ৰোগীয়া হ'ব, তেনে মাজে সময়ে আপোনাৰ অসুখ চলি থাকিব। যদি চতুৰ্থ ভাৱত থাকে, এইটো আপোনাৰতো মিত্ৰভাৱ, চতুৰ্থ স্থানৰ পৰা মাটি বাৰী ঘৰ চৰ গোটেইখিনিও চোৱা যায়, একচুৱেলি বিচাৰ কৰিব লাগে।
কিন্তু যদি ষষ্ঠপতি তাত আহি যায় কি হ'ব সম্বন্ধ পিতৃ মাতৃৰ বিশেষকৈ মাতৃস্থান বুলিও কোৱা হয় ইয়াত কৈছে কি যে পিতৃ মাতৃ ৰুগীয়া হয় কাৰণ ষষ্ঠপতিৰ সমসপ্তমে কিন্তু আপোনাৰ দশম স্থান চতুৰ্থ স্থান যেনেকৈ মাতৃস্থান দশম স্থানটো পিতৃস্থান দুটাকে এফেক্ট কৰিব যদি ষষ্ঠপতি যদি আপোনাৰ চাই ল'ব চতুৰ্থ স্থানত থাকে এইকাৰণে কৈছে কি হয় যে পিতা মাতা ৰুগীয়া হয় কিন্তু জাতক অৰ্থশালী হয় এই জাতকৰ অৰ্থ থাকে অৰ্থশালী হয় গৃহ সুখ নাথাকে টকা পইচা পাব থাকিলেও কিন্তু ঘৰত গৃহ সুখ নাথাকে যদি মাক বাপেকৰ অসুবিধাকে চলি থাকে হা 12টা মাহ 13টা সুখ থাকে আৰু কি সুখ থাকিব যদি পঞ্চম ভাৱত থাকে মইতো কৈছোঁ যে মানে আপোনাৰ বহুত থাকিব আনফালে কিবা এটা থাকিব বিশেষকৈ এইবিলাক আপোনাৰ সেই দশাকালত ফলবিলাক এনে সদায় যাব সেইটো নহয় অন্তৰ দশাকালত প্ৰত্যান্তৰ দশা এনেকুৱা দশাত পাই যায় কেতিয়াবা এইবিলাক ফল যে আপোনাক একদম লাগিয়ে থাকিব সদায় সেইটো নহয় সেইটো ভুল আৰু পঞ্চম ভাৱত যদি থাকি যায় কি হয় যে পঞ্চম ভাৱত যদি ষষ্ঠপতি থাকি যায় সেই জাতকৰ বন্ধু আৰু সম্পদ কেতিয়াও স্থায়ী নহয় চাব ষষ্ঠ ভাৱত আমাৰ বিদ্যাস্থানো চোৱা যায় আপোনাৰ বিশেষকৈ পুত্ৰস্থানো হয় তাৰ লগত ইয়াত আহি গ'ল কি পঞ্চম ভাৱৰ ক্ষেত্ৰত কিন্তু বন্ধুৰ কথাও আহি গ'ল কিন্তু আনফালে কিন্তু এনে বন্ধুস্থান বুলি আমি চতুৰ্থভাৱে ধৰি লওঁ কিন্তু পঞ্চমতো সেই বস্তু টানি লৈ আহিছে গতিকে কি হৈছে যে ষষ্ঠপতি পঞ্চমত থাকিলে জাতকৰ বন্ধু আৰু অৰ্থ সম্পদ কেতিয়াও স্থায়ী নহয় এটা আটাইতকৈ ডাঙৰ মই এই অলপ কথা কৈছোঁ পুত্ৰস্থানো হয় এইটো কি কৈছে যে পুত্ৰ পিতৃৰ শত্ৰু হয় প্ৰব্লেম তাতেই কিছুমান বাপাকৰ লগত পুতেকৰ প্ৰায় দেখা যায় সৰুকালৰ পৰাই অমিল প্ৰত্যেক ক্ষেত্ৰত অমিল মানে কষ্ট হয় পিতৃৰ কষ্ট বহুত হয় কেতিয়া হয় যদি পুত্ৰ যদি পিতৃৰ শত্ৰু হয় কিবা লাগে নেকি গতিকে পঞ্চম স্থানত যদি ষষ্ঠপতি থাকে সেই জাতকৰ পুত্ৰও পিতৃৰ শত্ৰু হয় আজি আপোনালোকে গম পালে কিন্তু জাতক কি হয় শান্ত দয়ালু আৰু নিজ কৰ্মত পাৰ্গত হয় আপুনি ভাল শান্ত কিন্তু আপোনাৰ ল'ৰাই আপোনাৰ মনৰ শান্তিত নাপাব পুত্ৰৰ পৰা কাৰণ কিন্তু জাতক কিন্তু ভাল জাতক কিন্তু এই থাকিলেও জাতক কিন্তু শান্ত হ'ব দয়ালু আৰু নিজ কৰ্মত পাৰ্গত হয় নিজৰ ক্ষেত্ৰত ঠিকেই আছে কিন্তু তথাপিতো আপুনি যিমান চেষ্টা নকৰে কিয় আপোনাৰ পুত্ৰই আপোনাৰ শত্ৰুতা কৰিবই এইটো কিন্তু বৰ সাংঘাতিক এটা মানে বিষয় যদি পঞ্চম স্থানত যদি ষষ্ঠপতি থাকে আমি কওঁ যে বাপেকক ক'ব লাগে আপুনি ইমান ভাল মানুহ ল'ৰাটো ইমান অসৎ বাপেকৰ লগত কাজিয়া কৰি থাকে হয় নহয় গতিকে কেতিয়া হয় পঞ্চমত যদি ষষ্ঠপতি থাকে আৰু যদি ষষ্ঠ স্থানত যদি ষষ্ঠপতি থাকে এইটো আৰু চাব এইসকল জাতকৰ কি হয় জ্ঞাতিও শত্ৰু হয় ঘৰৰ মানে জ্ঞাতি মানে ইষ্টু কুটুম্ব আদি কৰি চব ভাই ভাতৃ সৌৰভক্ষ আদি কৰি যিখিনি মাহী পেহী গোটেইখিনি থাকিব গতিকে জাতকৰ জ্ঞাতিও শত্ৰু হয় কিন্তু জাতক অন্য মানুহৰ মিত্ৰ হয় ষষ্ঠপতি ষষ্ঠ স্থান থাকিলে এইটো এটা গুণ কি হয় যে এই জাতকৰ অন্য মানুহ কিন্তু মিত্ৰ হয় জ্ঞাতিবিলাকে ভাল নাপায় কিয় ভাল নাপায় এওঁলোক ধনী হয় সমস্যা তাতে যদি আপুনি আপোনাৰ জ্ঞাতি আপোনাৰ সম্পৰ্কীয় ভাই ভনী বা জ্ঞাতিৰ পৰা আপুনি যদি ওপৰত থাকে আপোনাক হিংসা কৰিব এইটো নিয়ম আগতেও কৈছোঁ যে আমাৰ কথা আছে যে এইবিলাক আপোনাৰ কোৱা হয় ছদ্মবেশী শত্ৰু প্ৰতিবেশী শত্ৰুক আপুনি ধৰা পৰিব কিন্তু আপোনাৰ ক্ষেত্ৰত হয় কি এইটোৱে হয় জ্ঞাতি অৰ্থাৎ বিশেষকৈ শত্ৰু ছদ্মবেশী শত্ৰু বুলি কোৱা যায় যিখিনি আপুনি অৰ্থন ধৰিব নোৱাৰে কিন্তু আপুনি মুখত মাতিব কিন্তু আপোনাক
মানে ভাল নাপায় আৰু আপোনাক চান্স পালে বদনাম কৰিব যিয়ে নহওক এই জাতক ষষ্ঠপতি ষষ্ঠ স্থানত থাকিলে জাতক কিন্তু ধনী হ'ব কিন্তু জাতক কৃপণ হয় যান বাহন লাভ যে আমি কওঁ যে চতুৰ্থ স্থানৰ লগতে যান বাহনৰ কিন্তু চাওক ক'ত সোমাই আছে আন এটা যদি ষষ্ঠপতি ষষ্ঠত থাকে আপোনাৰ যান বাহন লাভ হ'ব বিচাৰ গেলা চাব কেতিয়াবা চতুৰ্থ স্থানত আপোনাৰ গ্ৰহ নাই দেখাটো ভাল নহয় কিন্তু ষষ্ঠপতি ষষ্ঠত বহি আছে আপোনাৰ যান বাহন হ'ব আপুনি দীৰ্ঘায়ু হ'ব আয়ুস আপোনাৰ সেইদৰে অষ্টমপতি অষ্টমত থাকিলেও কিন্তু দীৰ্ঘায়ু হয় ঠিক সেইদৰে অশুভপতি অশুভ স্থানত থাকিলে এইকাৰণে কোৱা আছে কিছু ক্ষেত্ৰত বহুত আহি যায় কাম এইটোৱে কথা হ'ল কি যে যান বাহন লাভ আৰু দীৰ্ঘায়ু মানে ইয়াত কিন্তু এটাই ভাল কি ইয়াত আপোনাৰ বেমাৰ আজাৰ নাই কিন্তু মনত কৈছে না ষষ্ঠপতি ষষ্ঠ স্থানত থাকিলে কিন্তু বেমাৰ আজাৰ পৰা উল্লেখ আছে না নাই তাত উল্লেখ নাই কেৱল এটাই কথা আপোনাৰ জ্ঞাতি শত্ৰু এইটোৱেই হ'ল কি আপুনি যিমান আপোনাক মানে নাপায় গতিকে অলপ ধনী হয় কিন্তু কৃপণ হয় যান বাহন লাভ দীৰ্ঘায়ু হয় গতিকে এইটো গম পালে ষষ্ঠপতি ষষ্ঠ স্থানত থকাটো শুভ হিচাপত কাৰণ এনেই আপোনাৰ জ্ঞাতিবিলাকে আপুনি ধনী বা কিবা টকা পইচা থাকিলে যান বাহন থাকিলে আপোনাৰ প্ৰতি এনেই স্বভাৱ থাকিব এইটো ক'ব লগা কথা নাই তাতকৈ ষষ্ঠপতি ষষ্ঠ স্থানত থকাই ভাল ধনী হ'ব লাগে যদি কোনোবা যদি আছে আমি ভাগ্যৱান ষষ্ঠপতি ষষ্ঠ স্থানত যদি আছে মই কৈ থৈ দিলোঁ চাই ল'ব যে ষষ্ঠ স্থানত থকাৰ লগে লগে মানুহ কোৱা আছে এই আকৌ ষষ্ঠপতি ষষ্ঠ স্থানতে আছে তোৰ বেমাৰ আজাৰ নুগুচিব বহুতে ক'ব খোজে প্ৰকৃত কিন্তু এইটোহে কিছুমান বস্তু আমাৰ এনেই চলি আছে যিটো আমাৰ প্ৰথাগত বুলি কয় প্ৰথাগতভাৱে চলি আছে তাৰমানে এটাৰ পৰা মুখ বাগৰি চলি আছে প্ৰকৃত সত্যৰ পৰা আমি বহুত কিছুমান ছাইড কাটি গুচি যাওঁ সেইটোৱে সত্য হৈ যায় যেতিয়া কওঁতে কওঁতে কেতিয়াবা আমাৰ কিছুমান ক্ষেত্ৰত কিছু বস্তু এইদিনা আৰু মোক সুধিছে যে মূৰত জেঠি ফুৰিলে বোলে অত্যন্ত বেয়া মৃত্যু যোগ হৈ থাকে কথা কৈছে কিন্তু আচল কথাটো ক'ত আছিল যে জেঠি যদি মূৰত পৰি যদি আপোনাৰ নামি যায় তেনেহ'লে আপুনি ৰজা হ'ব যাৰ সম্পদ যোগ আপোনাৰ আছে সেইটো কিন্তু কোনো নাই যদি ভৰিৰ পৰা উঠি মাথালৈকে যায় কিন্তু আপোনাৰ মৃত্যু অচৰ চাপিছে অকল মাথাটোৱে মনত মাথাৰ জেঠিটোৱে মনত ৰাখি পেলাই ক'লে যে বাবা বেয়া কি কৈ দিছে আনফালে জেঠি মাথাত পৰিলে ৰাজ সম্পদ লাভ হ'ব যাতে মাথাত পৰি যদি নামিছে কিন্তু ভৰিৰ পৰা উঠি যদি আপোনাৰ মাথাক লগি আহি যায় বা গাত কোনোবা অংগত পিঠিত পৰি আৰু মাথাক লগি আহি গ'ল কিন্তু এইটো অশুভ বস্তুবিলাক চাব বস্তু আচল সত্যটো কথা আমি কৈছোঁ যে ঠিক সেইদৰে ষষ্ঠপতি ষষ্ঠ স্থানত থাকিলেও ঠিক সেনেকুৱা যে আপোনাৰ বেমাৰ আজাৰে আপোনাৰ একদম মানে ধাৰ ঋণ কিবা হ'ব নহয় আপোনাৰ আপুনি দীৰ্ঘায়ু হ'ব আপুনি ধনী হ'ব আপোনাৰ এটাই বেয়া আপোনাৰ কোনো ঘৰৰ মানে ভাল নাপাব কিন্তু এইটো বাদ দিয়ক সপ্তম স্থানত চাই ষষ্ঠপতি এইটোতো বৰ ইম্পৰ্টেণ্ট বিষয়বস্তু অলপমান বুজাকাতে দীঘল হ'ব পাৰে আৰু যদি সপ্তমত থাকে যিবিলাকে চাই আছে গম পাব মিলাই ল'ব চাই ল'ব মই সঁচা কথা কৈছোঁ নে মিছা কথা কৈছোঁ যদি সপ্তমপতি সপ্তমত থাকে সেই জাতক ধনী হ'ব যথেষ্ট হ'ব কিন্তু এইটোৰ আছে কিন্তু কি আছে কিন্তু আপুনি ৰোগীয়া হ'ব ইয়াত কিন্তু ৰোগটো ইয়াত আছে কিন্তু যে ষষ্ঠপতি ধনীয়া জলে ৰোগীয়া হ'ব এই ৰোগীয়া শব্দটো কিন্তু আপোনাক মই কৈ থৈ দিলোঁ কাৰণ মানে গোটেই পাব পাৰে ৰোগীয়া কিন্তু বেমাৰ কিন্তু এটা কথা হ'ল ষষ্ঠপতি আপোনাৰ কোন গ্ৰহ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব বেমাৰটো কিন্তু আপোনাৰ এই ৰোগীয়া হ'ব মানে আপোনাৰ যদি ধৰক এতিয়া কথা এটা কৈছোঁ এই চন্দ্ৰ থাকিল তেনেহ'লে আপোনাৰ হওক পানী লগা হওক জ্বৰ হওক এনেকুৱা থাকিব পাৰে যদি ৰবি থাকে ৰোগীয়া আপোনাৰ ৰোগটো কিন্তু বেলেগ হ'ব তেতিয়া আপোনাৰ মাথাৰ বিষ হ'ব চকুৰ অপাৰেশ্যন আহি যাব
ঠিক সেনেকুৱা যদি শনি হৈ থাকে তেতিয়া ৰোগটো কি হ'ব শনিৰ কাৰকতা ৰোগ আহি যাব আপোনাৰ কঁকালৰ বিষ হয় আপোনাৰ নাৰ্ভৰ বেমাৰ এইবিলাক কি হ'ল যদি বৃহস্পতি হয় তেতিয়াহ'লে আপোনাৰ এই কথা আহি পৰে আপোনাৰ পেটৰ ছাইডত আহি যাব ৰোগৰ কাৰকতাটো বেলেগ আছে আপোনাৰ আৰু ঠিক তাৰমানে কথা হ'ল কি ষষ্ঠপতিটো ৰোগটো ৰোগী হ'ব কিন্তু ছাইডটো কিন্তু আপোনাৰ কোন ছাইডৰ হ'ব যিটো ষষ্ঠপতি গ্ৰহ সেইটোৰ ওপৰত আপোনাৰ সেই গ্ৰহটোৰ কাৰকতাৰ ওপৰত আপোনাৰ বেমাৰ হৈ যাব এইটো কিন্তু মনত ৰাখিব যে চব বেমাৰ হ'ব সেইটো নহয় কিন্তু এই জাতকৰ কি হয় স্ত্ৰী গৰ্ভপাত হয় এইটোৱে থাকি গ'ল প্ৰব্লেম যদি সপ্তমত থাকি যায় স্ত্ৰী গৰ্ভপাত বা আনকি সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত খেলি মেলি হ'ব পাৰে এই জাতক সাধাৰণতে কি হয় উদাৰ হয় সদ্গুণী হয় উন্নত মানৰ হয় ষষ্ঠপতি যদি আপোনাৰ সপ্তমত থাকে এই জাতকসকল কি হয় সচৰাচৰ উদাৰ সদ্গুণী আৰু উন্নত মানৰ উচ্চ মনদাৰী হয় ষষ্ঠপতি যদি অষ্টমত থাকে এইটো খুব ইম্পৰ্টেণ্ট কাৰণ দুয়োটাইতো অশুভ প্লেচ গতিকে তাত এটাৰ পৰা এটাত আহিব গতিকে ষষ্ঠপতি যদি অষ্টমত থাকে সেই জাতক কি হয় পৰশ্ৰীৰত হয় পৰশ্ৰীৰতাৰ প্ৰতি অৰ্থাৎ দুৰ্বলতা থাকে পৰশ্ৰীৰত হয় আৰু ৰোগাক্ৰান্ত হয় বেমাৰ আজাৰ হয় এওঁলোকৰ এটাই আটাইতকৈ ভাল গুণ হ'ল কি এই জাতকসকল কি হ'ল যিমানে বাধা নাহক কিয় সেই বাধা অতিক্ৰম কৰিবলৈ সক্ষম হয় গতিকে কথা আহি পৰিল এনে ষষ্ঠপতি যদি নিচস্ত হয় বা শত্ৰুযুক্ত হয় তেতিয়াহ'লে জাতকে নানা দুখ যন্ত্ৰণা ভোগ কৰে আৰু যদি এনে যদি সেনেকুৱা নাই নিচস্ত নহয় কেতিয়াবা দেখা যায় ষষ্ঠপতি আপোনাৰ অষ্টমত থাকিলে এই যে ক'লে যে তেওঁলোকে উন্নতিৰ পথত যিকোনো বাধা অতিক্ৰম কৰিবলৈ সক্ষম হয় এইটোত এটা কথা আমি কৈ থৈ দিলোঁ ইয়াক আপোনাৰ বিপৰীত ৰাজযোগ বুলি কৈ থৈ দিছে এইটো মনত ৰাখিব বিপৰীত ৰাজযোগৰ ব্যক্তিসকল জীৱনত যথেষ্ট কষ্ট কৰিব হয় বহুত বাধা অতিক্ৰম কৰি এটা সময়ত কিন্তু বহুত ওপৰত গুচি যাব পাৰে ষষ্ঠপতি যদি অষ্টমত থাকে যদি আপোনাৰ বিশেষ বেলেগ ধৰক যিটো আছে সেইটোৱে তাৰ লগত বেলেগ যদি গ্ৰহ তাতে শনি মংগল কথা কৈছোঁ শনি মংগল যোগ হ'ব নালাগিব শনি যদি হয় শনি আহি থাকক বা মংগল অকলে থাকক বা ৰাহু অকলে থাকক ৰাহু কথা নাই ৰাহু যিহেতু ৰাহুৰ সেনেকুৱা ধাৰণা আছে স্থান বিশেষকৈ এইকেইটাতে আহি পৰে যে বিশেষকৈ ইয়াত আহি গ'ল কি মংগল আহি গ'ল মুখ্যতঃ শনি আহি গ'ল আৰু বুধৰো আহি বিশেষকৈ বুধ নাই চন্দ্ৰও আহি যায় কেতিয়াবা এই যে মই কৈছোঁ এদিন যে স্থানবিলাক যে শুক্ল বৃক্ষৰ পৰা অমুকৰ পৰা ইমানকলৈকে বা তমুলে কৈ দিছোঁ আগতে সেইটো কোৱা যায় দুৰ্বল চন্দ্ৰবোৰ কথা বুলি কোৱা যায় বিশেষকৈ এইখিনি আপোনাৰ ধৰক এতিয়া শুক্ল বৃক্ষৰ কি হৈছে কৃষ্ণ বৃক্ষৰ অষ্টমৰ পৰা শুক্ল বৃক্ষৰ সপ্তমকলৈকে এইখিনি সময়ত চন্দ্ৰৰ মানে দুৰ্বল বুলি ধৰা হয় একচুৱেলি তেতিয়া দুটা কথা আহি পৰে সেইটো চাব লগা হয় আমি নাচাওঁ যদি একচুৱেলি কিছু ক্ষেত্ৰত বিচাৰৰ ক্ষেত্ৰত চাব লগা হয় যে মানে কোন পক্ষৰ কেতিয়া ক'ত আছে মইতো ক'লোঁ যে আমি কওঁ যে শুক্ল বৃক্ষ হ'লে আপুনি শুব নহ'বও পাৰে বহুত কথা আহি যায় আৰু আনফালে ইয়াতো আহি পাৰে কৃষ্ণ বৃক্ষ হ'লে নহ'ব পাৰে কাৰণ চন্দ্ৰ মানে একচুৱেলি শুক্ল বৃক্ষৰ অষ্টমৰ পৰাই সবল হয় এই যে প্ৰথমতে কাশীচন্দ্ৰ বাঢ়ি যায় তেতিয়াই হয় গতিকে শুক্ল বৃক্ষৰ বিশেষকৈ অষ্টমৰ পৰা কৃষ্ণ বৃক্ষৰ সপ্তমীকলৈকে কিন্তু এইটো পূৰ্ণকালীন চন্দ্ৰ বুলি কোৱা হয় চাব কিন্তু কৃষ্ণ বৃক্ষটো লৈ গৈছে 7 দিন তেতিয়া আপোনাৰ কৃষ্ণ বৃক্ষৰ প্ৰতিপদ দ্বিতীয় তৃতীয় চতুৰ্থী পঞ্চমী ষষ্ঠ অষ্টমীকলৈকে চন্দ্ৰ কিন্তু পূৰ্ণকালীন হৈ থাকে বলৱান হৈ থাকে তাৰপিছতহে নিয়ে আপোনাৰ দুৰ্বল চন্দ্ৰ এই দুৰ্বল চন্দ্ৰ হ'ব নালাগে তেতিয়া ধৰক বিশেষকৈ কৃষ্ণ বৃক্ষৰ অষ্টমীৰ পিছত হৈ গ'লে আহি গ'ল দুৰ্বল হৈ যাব ঠিক এনেকুৱা কথা গতিকে সেইটো তেতিয়া ধৰা যাব
ষষ্ঠপতি অষ্টমৰ কথাত কৈছোঁ মই আৰু ইফালে মংগল থাকিল শনি থাকিল বিশেষকৈ ৰাহুৰ কথাটো বেলেগ সুকীয়া ৰাহুৰ যে ষষ্ঠপতি হিচাপত ধৰিব নোৱাৰিব আপোনালোকে কেতুক নোৱাৰিব ধৰিলে এই তিনিটাকে ধৰিব লাগিব গতিকে সেইটো গ'ল যে যদি নৱম স্থানত থাকে ষষ্ঠপতি ভাগ্যস্থান মূল ইম্পৰ্টেণ্ট বস্তু সেই সময়ত সেই জাতক ভাগ্যৰ কিছু খেলি মেলি হয় কি জাতকৰ কেতিয়াবা হাতত অজস্ৰ পইচা আহি যাব আৰু কেতিয়াবা জাতক নিৰ্ধনী হৈ যাব পাৰে আৰু সেইকাৰণে সেই জাতকসকলৰ কি হয় আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো খেলি মেলি স্থিতিশীল নহয় আমি চাবচোন কিছুমান মানুহৰ চব খুব ভাল আৰু কেতিয়াবা দেখিব বৰ বেয়াই আৰু মানে আপোনাৰ যে মানুহ ইমান ভাল আছিল ইমান বেয়া হৈ গ'ল এইবিলাকৰ এই গুণ নৱম স্থানত যদি ষষ্ঠপতি থাকি যায় এই গণ্ডগোলটো হৈ যায় গতিকে সেই জাতকসকল কি হয় কেতিয়াবা ধনী আৰু কেতিয়াবা নিৰ্ধনী আৰু আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো ঠিক সেনেকুৱা কেতিয়াবা অত্যন্ত ভাল কেতিয়াবা অত্যন্ত বেয়া হৈ থাকে এই টকা পইচা নহয় থাকিব মানুহ খঙৰা কেনে হ'ব এইটো স্বাভাৱিক কথা এই সকলো কেতিয়া হয় নৱম ভাগ্যস্থানত ষষ্ঠপতি থাকিলে আৰু যদি দশম স্থানত থাকে এইটো কৰ্মস্থান কি হয় ষষ্ঠপতি যদি দশম স্থানত থাকে জাতক সাহসী হয় চাব সুবক্তা হয় নিজৰ কামত নিষ্ঠাৱান হয় আৰু উচ্চ পদাধিকাৰী হয় চাব উচ্চ পদাধিকাৰী হয় সচৰাচৰ দুষ্ট প্ৰকৃতিৰ হয় এই যে আমি যে মানে দেখা পাই বৈদ্য অফিচাৰ দুনিয়াৰ ইডি মানে কৰে বা কিছুমান দেখা পাইছে ভিজিলেন্সে মানে চাকৰিয়ালৰ ঘৰত যাই লাখ টকা উদ্ধাৰ কৰে কৰ্মস্থান ভাল ষষ্ঠপতি দশমত আছে সেই জাতকৰ আৰু তাৰ ফলত কি হৈছে যে এনে কামত কিন্তু দেখিব বিৰাট ভাল হৈও কথা যিকোনো কাম উচ্চ পদাধিকাৰী হয় কিন্তু সচৰাচৰ দুষ্ট প্ৰকৃতিৰ হয় আৰু মাতৃৰ লগত সদ্ভাৱ নাথাকে আপোনালোকে দেখিব মেক্সিমাম টকা সেনেকুৱা মানুহৰ মাকক আনি লগত ৰাখিব টান পায় বৃদ্ধাশ্ৰমত থৈ যে কয় এইসকল অৰ্থাৎ যিসকলৰ কৰ্মস্থানত যদি ষষ্ঠপতি হৈ আছে সেইসকলৰ এইটো শাস্ত্ৰই কৈ থৈ দিছে কিছুমান আমি কিন্তু ওলাব নাজানো যেতিয়া আপুনি ভালকৈ বিচাৰ কৰিব দেখিব এই ফলটো ডাইৰেক্ট কৰি থৈ দিয়া আছে কিছুমান জ্যোতিষত কেৱল আমি টানি আনিব পৰা নাই বিচাৰ কৰি পেলাই যেতিয়া আপুনি চাব হয় যদি চাব যাৰ টকা পইচা আছে এনেকুৱা মানুহ দেখাব টকা পইচা গাড়ী আছে টকা আছে কিন্তু নিজৰ মাকক লগত ৰাখিব টান পায় মানে বৃদ্ধাশ্ৰমত থৈ দিছে বা ভায়েকৰ লগত থৈ দিছে যাৰ একো অৱস্থা নাই তাৰ লগতে মাকে আছে সেই কথা কৈছে যে মাতৃৰ লগতো সদ্ভাৱ নাথাকে এইটো কৈ দিলোঁ গতিকে যদি একাদশ ভাৱত থাকে এইটো আস্থানত থাকে ষষ্ঠপতি তেতিয়াও কিন্তু অশুভ বুলি ক'ব নোৱাৰে আপোনাৰ যে ধনী হয় সেই জাতক সদ্গুণী হয় কিন্তু কথা আহিলে পুত্ৰহীন হয় চাওক সমস্যাটো তাতে লাগি গ'ল আনফালে কি আছে পত্নীৰ গৰ্ভপাত বা পত্নীৰ সন্তান নহ'বও পাৰে এইটো হ'ল বেয়া ফলটো পাব একাদশ সাফল্যৰ ঘৰ বুলি কোৱা হয় গতিকে আপোনাৰ সাফল্য ক্ষেত্ৰত খেলি মেলি আহি যায় কোনটোত আহে যে আপোনাৰ এইটোৱে আপুনি ধনীও হ'ল সদ্গুণীও হ'ল কিন্তু আপুনি পুত্ৰহীন আপোনাৰ পত্নীৰ গৰ্ভপাত হয়তো থাকিলে হয়তো বন্ধাও হ'ব পাৰে হয়তো থাকিলে একদম থাকিব পাৰে কেতিয়াবা এইটো কোৱা আছে দেখা যায় বহুত কষ্টৰ মাজত এইটো যিয়ে নহওক একাদশ ভাৱত থাকিলেও তাৰমানে ভালৰ লগত কিন্তু থাকে তাৰমানে ষষ্ঠ স্থানৰ ষষ্ঠপতি অকণমান কিবা এটা থাকে যদি দ্বাদশত থাকে বেয়া ভাৱত থাকে দ্বাদশত থাকিলে ষষ্ঠপতি জাতক ভয়াতুৰ হয় অপব্যয়কাৰী হয় তাৰমানে বহুত কথাই অপব্যয়কাৰী য'ত কৰিব নালাগে তাতে খৰচ কৰিব গতিকে আনকি অপমৃত্যু হ'ব পাৰে এই জাতকৰ এইটোৱে ভয় থাকিলে অপমৃত্যু এই যে এক্সিডেণ্ট পাতি আহিছে কেতিয়াবা কাৰণ সেইটোও এটা ধৰা যায় অষ্টম স্থানৰ মৰণ স্থান যেনেকৈ ধৰা যায়
ঠিক সেইদৰে বিয়াৰ স্থানতো কেতিয়াবা আহি যায় বিয়াৰ লগে লগে বহুত কথা আহি পৰে যদি ষষ্ঠপতি তাত থাকি যায় সেই জাতকৰ কিন্তু এইটো থাকি যায় অপমৃত্যু গতিকে চাব আৰু এইখিনি কথা কোৱা আছে তাৰ লগত কি কোৱা আছে যে গোটেইখিনি নিৰ্ভৰ কৰিব কুণ্ডলীখনৰ শুভত্বৰ ওপৰত গোটেই যে একদম হৈ যোৱা সেইটো নহয় তাৰো বহুত কথা এটা থৈ দিছে যিকোনো বিষয়বস্তু এটাত সামৰি থৈ দিছে যে কুণ্ডলীখনো বহুত ইফাল ইফাল চাব লাগে কাৰণ যদি ভাল অকল ষষ্ঠপতি ওপৰতে নহয় বাকীগিলা গ্ৰহ কি কৰিব আছে বাকীগিলা ভাৱপতি কি কৰিব আছে আপোনালোকৰ ষষ্ঠপতিতে বিচাৰ কৰি চেষ্টা হ'ব না মোৰ নহ'ব গতিকে মই এটাই কথা কৈছোঁ বিশেষকৈ কিছুমান ক্ষেত্ৰত হয় কি ষষ্ঠ স্থানৰ সেই সময়খিনিৰ কথা ষষ্ঠপতি বিশেষকৈ দশাকালৰ সেইটো অকল ষষ্ঠপতি দশাকাল ষষ্ঠপতিকে দেখা যায় কেতিয়াবা ষষ্ঠপতিও হ'ল সি আপোনাৰ আনফালে বেলেগ এটাও হ'ব পাৰে এটা গ্ৰহ হয় কাৰণ কিছুমান গ্ৰহটো আপোনাৰ দুটা দুটা স্থান আছেনে নাই ধৰ এতিয়া মই এটা আপোনালোকক কৈ দিলোঁ গতিকে কিছুমান ক্ষেত্ৰত চাব লগা হয় যে আপোনাৰ ধৰক মানে কি ক'ম খুজিছিলোঁ মই ধৰক আপোনাৰ লগ্ন হিচাপত ক'ব গৈছোঁ মই চাব লগ্ন হিচাপত যে আপোনাৰ যিকোনো বিষয় চাব লগ্ন হিচাপত যদি চাবা যায় যদি তুলা লগ্ন সপ্তমত কিন্তু মংগল হয় না সপ্তমপতি হৈ থাকিল আনফালে আপোনাৰ যদি দ্বিতীয় ভাৱত চাবা যায় মংগল দুটা ঘৰত থাকিল সপ্তমত থাকিল দ্বিতীয়ত থাকি গ'ল মংগল দুটা ঘৰ থাকিল কেতিয়াবা কাবাৰ আৰু তিনিটা থাকিব ঠিক তেনেকুৱা থাকিব সেইকাৰণে কৈছোঁ যে চাব লগা হয় কিংবা তৃতীয় ভাৱ থাকিব কাৰণ বিশেষকৈ শনিৰ দুটা ঘৰ থাকিল শনিৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত শনিৰ ক্ষেত্ৰত দেখা যায় কেতিয়াবা শনিৰ সপ্তমপতি সপ্তম স্থান হৈ থাকে আৰু আনফালে অষ্টম স্থান হৈ থাকে কেতিয়াবা ষষ্ঠ স্থানো হৈ থাকে আনফালে আৰু সপ্তম স্থানো হৈ থাকে লগ্ন সাপেক্ষে তাৰ যিবিলাক মানে সিংহ লগ্নৰ মানুহ সেইবিলাকৰ যদি শনি চাবা যায় আপোনাৰ ষষ্ঠ স্থান কি হ'ব কুম্ভ কাৰেকশ্যন নহয় কি সিংহ লগ্নৰ কথা কৈছোঁ সপ্তম স্থানটো কুম্ভ হ'ব তো ষষ্ঠ স্থানটো কি হ'ব মকৰ নহ'ল অধিপতি কোন হ'ল শনি নহ'ল যে শনি দুটা হ'ল ইফালে ষষ্ঠপতি হ'ল যে সপ্তমপতি হ'ল কোনটো ধৰিব আপুনি বিচাৰ কালত আপুনি কোনটো ধৰিব এতিয়া আপুনি নিজে চিন্তা কৰি চাওক আপুনি এতিয়া ষষ্ঠপতি দশা হিচাপত ধৰিব নে সপ্তমপতি দশা চলা বুলি ধৰি ল'ব সেইটো যেতিয়া থাকিব এটা ঘৰতে থাকিব এই ক্ষেত্ৰত বহুত কথা আহি পৰে বিচাৰ কাল সেইকাৰণে কৈছে বাকীখিনি নিৰ্ভৰ কৰিব কুণ্ডলীখনৰ আপোনাৰ কিছুমান ভাৱৰ ওপৰত এইটোৰ কাৰণে কিন্তু এটা থৈ দিছে গতিকে বিচাৰটো আপোনাৰ দেখা পাব যদি আপোনাৰ বোলে সেনেকুৱা দেখা পাইছে শনিৰ দশা দেখে আপোনাৰ বেছিকৈ যদি আপোনাৰ আহিছে যে মনত ৰাখিব যে আপোনাৰ প্ৰভাৱটো ষষ্ঠপতি হিচাপত বেছি পৰিছে যদি অসুখ বিসুখ চলি আছে আৰু যদি ভাল হিচাপত পৰি আছে আপুনি ব্যৱসায় বাণিজ্যত উন্নত হৈ আছে সপ্তম স্থানত ব্যৱসায়ো হয় শনি থাকে আপোনাৰ ধৰ লোৱা লক্কৰৰ বিজনেছ কৰি আছে কিবা আপুনি ধুনীয়া উঠি গৈ আছে সপ্তমপতি হিচাপত সি প্ৰভাৱ বিস্তাৰ কৰি আছে দুটা কাৰক হয় সেইকাৰণে মিশ্ৰ ফল বুলি কোৱা আছে তাক এই দিছোঁ আপোনালোকক হ'ব ইমানখিনি ক'লোঁ গতিকে ইয়াতকৈ বেছি আগ নাবাঢ়ো